এই মুহূৰ্তত ৰাজ্যৰ চাকৰি প্ৰত্যাশী লাখ লাখ যুৱক যুৱতীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এডিআৰইৰ 2 লিখিত পৰীক্ষাৰ ৰিজাল্ট ইতিমধ্যে প্ৰকাশ হৈছে আৰু এডিআৰইৰ 2.0 নিযুক্তি প্ৰক্ৰিয়া শেষ নহওঁতে পুনৰ মুকলি কৰা হৈছে নতুন নিযুক্তি। আকৌ আহিছে এডিআৰইৰ 3.0। এডিআৰইৰ 3.0 বিজ্ঞাপন প্ৰকাশ হৈছে। ক'ত কিমান পদ মুকলি হৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। লগতে এডিআৰইৰ 2.0 এবাৰ নিযুক্তি প্ৰক্ৰিয়া সালসলনি কৰা হৈছে। অৰ্থাৎ এবাৰ মৌখিক ভাইভা সকলোৰে বাবে অনুষ্ঠিত হ'ব। কেতিয়া কেনেকৈ এই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে প্ৰকাশ হৈছে এডিআৰই 2.0 লিখিত পৰীক্ষাৰ ফলাফল। আৰু এইবাৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে এপ্ৰিলত মৌখিক পৰীক্ষাৰ সম্ভাৱনা নস্যাৎ কৰিছে। এপ্ৰিলত যেহেতু পঞ্চায়তৰ নিৰ্বাচন হ'ব, গতিকে সেই সময়ত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা নহয়। ইয়াৰ বিপৰীতে মে' মাহত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু মে' মাহত চতুৰ্থ বৰ্গৰ লগতে তৃতীয় বৰ্গৰো মৌখিক পৰীক্ষা হ'ব। তেওঁ লগতে কয় এদিনত 100 গৰাকীতকৈ বেছি পৰীক্ষাৰ্থীৰ মৌখিক পৰীক্ষা ল'ব নোৱাৰি। গতিকে 1.5 মাহ ধৰি মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব। মৌখিক পৰীক্ষা 1.5 মাহ চলিব। জুন মাহটো মৌখিক পৰীক্ষাতে যাব, কিন্তু সম্পূৰ্ণ প্ৰক্ৰিয়াটো কাৰ্যকালৰ ভিতৰতে সমাপ্ত হ'ব। অৰ্থাৎ যিহেতু 26ত বিধানসভা নিৰ্বাচন, তাৰ আগতে অৰ্থাৎ 25ৰ ভিতৰতে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈ উঠিব। আৰু ইয়াৰ লগে লগে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে যে ৰাজ্যত পুনৰ মুকলি হৈছে 40,697টাকৈ পদ। কোন কোন বিভাগত কিমান পদ আছে ইয়াৰ তালিকা প্ৰকাশ হৈছে। এইবাৰ পুনৰ এডিআৰইৰ তৃতীয় চতুৰ্থ বৰ্গৰ মিলাই 12,650টা পদ খালী হৈছে, য'ত তৃতীয় বৰ্গত 7,650টা পদ, লগতে চতুৰ্থ বৰ্গত 5,000টা পদ মুকলি হৈছে। অসম লোকসেৱা আয়োগ অৰ্থাৎ APSCত 1,208টা পদ মুকলি হৈছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত 10,050টা পদ মুকলি হৈছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 9,717টা পদ মুকলি হৈছে। অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদৰ 343টা পদ মুকলি হৈছে। চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদৰ 490টা পদ মুকলি হৈছে। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদ অসম পুলিচৰ 6,239টা পদ মুকলি হৈছে। আৰু সৰ্বমুঠ 40,697টাকৈ পুনৰ নতুন পদ মুকলি কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা, যি লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে সুখবৰ আহিছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। নিয়োগ আৰু নিযুক্তিৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।